আপোনাৰ ঘৰৰ চৌহদত আপুনি কেতিয়াও একেটা বস্তু নাৰাখিব। আপোনাৰ ঘৰৰ চৌহদত যদি একেটা বস্তু আছে, আপুনি আজিয়ে এই বস্তুকেইটা আঁতৰাই ৰাখক। আজি আমি জানিম আমাৰ ঘৰৰ চৌহদত কি বস্তু থাকিলে বেয়া বুলি কোৱা হয়। আপুনি যদি জানিবলৈ বিচাৰিছে, ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব আৰু আপুনি কি জানিব বিচাৰিছিলে তাৰ বিষয়ে জনাব। এতিয়া আমি জানিম যে আমাৰ ঘৰৰ চৌহদত এনেকুৱা কি বস্তু আছে যি বস্তু থাকিলে বেয়া বুলি কোৱা হয়। তাৰ প্ৰথমটো হৈছে আমি আমাৰ ঘৰৰ চৌহদত কেতিয়াও কোনো শুকাই যোৱা গছৰ পুলি বা কাইটিয়া গছ ৰাখিব নালাগে। এতিয়া আমাৰ এনেকুৱা হয় ন, কেতিয়াবা আমাৰ ঘৰৰ চৌহদত এনেকুৱা কিবা এটা গছৰ পুলি আছিলে যিটো মৰি গ'ল। তাৰপিছত আমি সেই গছডাল উঠাই পেলোৱা নাই, সেই মৰা গছডাল আমি তেনেকে ৰাখি থৈ দিছো। তেনেকুৱা আপুনি নকৰিব, ই আপোনাৰ পৰিয়ালৰ কাৰণে বেয়া হ'ব পাৰে। দ্বিতীয়তে, আপুনি আপোনাৰ ঘৰৰ চৌহদত কেতিয়াও লেতেৰা জাবৰ জোথৰ নাৰাখিব। বহু মানুহ আছে নহয়, চাবচোন ঘৰৰ চৌহদতে বহুত বেছি লেতেৰা কৰি ৰাখে। আপুনি তেনেকুৱা নকৰিব, ঘৰৰ চৌহদত কেতিয়াও জাবৰ জোথৰ নাৰাখিব। আৰু তৃতীয়তে, আপুনি আপোনাৰ ঘৰৰ চৌহদত কেতিয়াও পুৰণি কিতাপৰ দম নাৰাখিব। গতিকে আপোনাৰ ঘৰৰ চৌহদত যদি একেটা বস্তু আছে, আপুনি আজিয়ে ঘৰৰ চৌহদৰ পৰা সেই বস্তুখিনি অকণমান পৃথককে ৰাখক বা আঁতৰাই ৰাখক, নহ'লে পৰিয়ালটোৰ কাৰণে কিন্তু ই যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে।